Hello everyone, স্বাগতম জনাইছো নতুন ভিডিঅ'লে। আজি আমাৰ টপিকটো হৈ গ'ল ডাটা ৰিপ্ৰেজেন্টেশ্যন। তো এইটো এজ এ আমাৰ কম্পিউটাৰ সায়েন্স ষ্টুডেণ্ট হিচাপে আমি এনেও গম পাব লাগে। এণ্ড আমি যিহেতু ক্লাছ 11ৰ আমি কম্পিউটাৰ সায়েন্সৰ আমি মানে চিলেবাছটো কমপ্লিট কৰিছোঁ। তো তাৰ মানে থাৰ্ড চেপ্টাৰটো বুলি ধৰিব পাৰি আমি যে ডাটা ৰিপ্ৰেজেন্টেশ্যন। বস্তুটো আমি শব্দকেইটাতে মিনিংটো গম পাইছোঁ। ডাটা মানে যিকোনো ধৰণৰ কিবা ফেক্টছ হ'ব পাৰে, যিকোনো ধৰণৰ কথা হ'ব পাৰে, যিকোনো ধৰণৰ মেজাৰমেণ্ট, যিকোনো ধৰণৰ কোৱান্টিটি হ'ব পাৰে, কেৰেক্টাৰ্ছ হ'ব পাৰে, নাম্বাৰছ হ'ব পাৰে, কাৰোবাৰ নাম হ'ব পাৰে, সেইখিনি যিকোনো বস্তু আমাৰ কাৰণে ডাটা হ'ব পাৰে। এণ্ড ডাটাৰ ৰিপ্ৰেজেন্টেশ্যন মানে কি? ৰিপ্ৰেজেন্টেশ্যন কাকনো ৰিপ্ৰেজেন্টেশ্যন, কাৰ কাৰণে ৰিপ্ৰেজেন্টেশ্যন? কম্পিউটাৰটোৰ কাৰণে। তো কথাটো কি হয় চাবা দেই, আমি কম্পিউটাৰৰ বিষয়ে এতিয়া জানিলোঁ যে কম্পিউটাৰ সদায় বাইনেৰী মানে ইনপুট আউটপুটত কাম কৰে, যে 0 দেন 1। এণ্ড সেইটো বস্তুটো আমি চেঞ্জো মানে কেলে, কাৰণ কম্পিউটাৰ যেতিয়া ইলেক্ট্ৰনিক এটা বস্তু হয়, ডিভাইচ হয়, তো সি কিয় চলিব? ভল্টেজত চলিব। যিকোনো যেনিবা ট্ৰানজিষ্টাৰ থাকে, ট্ৰানজিষ্টাৰ চুইচ অন চুইচ অফ, তো দুটা পচিবিলিটি থাকে। তো দুটা আমাৰ ভল্টেজ, হাই ভল্টেজ ল' ভল্টেজত সেইটোত কাম কৰিবলৈ আমাৰ সহজ হয়। সেইকাৰণে সদায় আমাৰ বস্তুবিলাক ৰিপ্ৰেজেণ্ট কিহত কৰা হয়? বাইনেৰীত কৰা হয়। নহয় 0 হ'ব, নহয় 1 হ'ব সেই বস্তুটো। তেনেকৈ আমি মানে কম্পিউটাৰ সেই ইনপুট আউটপুটবিলাক তেনেকৈ লয় বুলি আমি গম পালোঁ। এতিয়া কথাটো কি হয়, আমি যেনিবা যিকোনো এটা কেৰেক্টাৰ যেনিবা দেই, আমি যেনিবা কম্পিউটাৰ শব্দটোৱে, ফৰ এক্সাম্পল মই বুজাইছোঁ, কম্পিউটাৰ শব্দটোৱে যেনিবা মই ৰিপ্ৰেজেণ্ট কৰিব লাগে, কম্পিউটাৰক বুজাব লাগে। কেনেকৈ বুজাম? এতিয়াতো আমি বুজি পালোঁ যে সি অকল বাইনেৰিজ বুজি পাব, 0 যেন 1 বুজি পাব, আদাৰ দেন ডেট একো বুজি নাপায়। কিন্তু চামহাও আমি তাকেতো বুজাব লাগিব যে আমি কম্পিউটাৰ লিখিব বিচাৰিছোঁ। কীবৰ্ডত যেতিয়া আমি W টিপিছোঁ, কীবৰ্ডত A টিপিছোঁ, B টিপিছোঁ, যিকোনো টিপিছোঁ, সি সেইটো স্ক্ৰীণত দেখাই দিছে। কিবা প্ৰকাৰে সি বুজিবগৈ লাগিব বস্তুটো। তো তাক আমি ডাটাটো ৰিপ্ৰেজেণ্ট কেনেকৈ কৰোঁ, সেই বস্তুটোৰ ওপৰতে পঢ়িম মানে আমি। বুজি পালে কথাটো? এতিয়া কি হয়, ইয়াত যেনিবা কেৰেক্টাৰ চোৱা, ইমানকেইটা কেৰেক্টাৰ সোমাই আছে, প্ৰত্যেকটো কেৰেক্টাৰ এগেইনষ্টত এটা বাইনেৰী তাৰ ইকুইভেলেণ্ট এটা আছে, যে কেৰেক্টাৰ C মানে ইমানটো হ'ব, কেৰেক্টাৰ D মানে ইমানটো হ'ব। তো সেই গোটেইখিনিক যদি একেলগ কৰি দিওঁ, C কাৰণে, D কাৰণে, C কাৰণে, O কাৰণে, M কাৰণে, P কাৰণে, তেনে গোটেইকেইটা যদি একেলগে ৰিপ্ৰেজেণ্ট কৰি দিওঁ, তো সেইটো গোটেই এটা কেৰেক্টাৰ ছেট নবনিলে জানো? সেই কম্পিউটাৰ শব্দটো নবনিলে জানো? চ' তেনেকেই সেই বাইনেৰীবিলাক মানে একেলগ কৰি যিকোনো কেৰেক্টাৰ, আমাৰ যিকোনো আজি ফটো এখন দেখিছোঁ ন কম্পিউটাৰত, আমি সেই ফটোখনো একেবাৰে ডিপ লেভেলত বাইনেৰীয়ে হয় কোডবিলাক। সেইবিলাকে একেলগ কৰি আমাক ইনফৰমেশ্যন ডাটাবিলাক আমাক ৰিপ্ৰেজেণ্ট কৰা হৈছে। এতিয়া বুজি পালোঁ ন? তো ডাটা ৰিপ্ৰেজেণ্টেশ্যন সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট। এণ্ড এই চেপ্টাৰটোৰ ভিতৰত আমি বিভিন্ন ধৰণৰ নাম্বাৰ ছিষ্টেমৰ বিষয়ে শিকিম। অ'কে, তো প্ৰথম নাম্বাৰ ছিষ্টেম কেলে? এতিয়াতো বাইনেৰীটো এটা নাম্বাৰ ছিষ্টেম হয়। নাম্বাৰ ছিষ্টেমত কি আছে? 0 আৰু 1 আছে। অ'কে, তেনেকৈ বিভিন্ন ধৰণৰ নাম্বাৰ ছিষ্টেম আছে। সেই সকলো বিষয়ে আমি শিকিম। এণ্ড এটা নাম্বাৰ ছিষ্টেমৰ পৰা আন এটা নাম্বাৰ ছিষ্টেমলৈ কেনেকৈ নিব, আৰু আমি সেই বস্তুটো শিকিম। চ' প্ৰথম কথা, নাম্বাৰ ছিষ্টেম মানে কি? নাম্বাৰ ছিষ্টেম মানে কি সেইটো বুজিবৰ কাৰণে আমি একেবাৰে সহজ এটা, যোনটো আমি জেনেৰেলি ইউজ কৰি থকা নাম্বাৰ ছিষ্টেমটো, তাৰ এক্সাম্পল আমি বুজিবলৈ সহজ হৈ যাব তেনেকৈ। চ' আমি যোনটো নাম্বাৰ ছিষ্টেম ইউজ কৰোঁ সেইটো হৈছে ডেচিমেল নাম্বাৰ ছিষ্টেম। এণ্ড আমি মানে কি ছিষ্টেমত কৈছোঁ হয়, যে আমি যিকোনো নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰিবলৈ কাৰণে যিকোনো যদি জেনেৰেলি আমি যদি কোৱান্টিটি বুলি যদি তাক আমি চাম আপ কৰি দিওঁ, তে যিকোনো কোৱান্টিটি ৰিপ্ৰেজেণ্ট কৰিব লাগে। আজি মোৰ হাইট কিমান, আজি মোৰ ৱেইট কিমান, আজি মই কেইটা বজাত উঠিলোঁ, আজি মই কিমান দূৰ গ'লোঁ, এইবিলাক চব এটা কোৱান্টিটি নহয় জানো? ৰিপ্ৰেজেণ্ট কৰিবলৈতো কিবা এটা ধৰণ লাগিব আমাৰ। যেনিবা ইয়াৰ ক্ষেত্ৰত আমি নাম্বাৰ ধৰিছোঁ। তো ডেচিমেল নাম্বাৰ ছিষ্টেম, আজি মোৰ বয়স কিমান, মই যেনিবা ক'লোঁ 25, 2 আৰু 5টো ডিজিট নহয় জানো? 2টো এটা ডিজিট হয়, 5টো এটা ডিজিট হয়। মই যেনিবা 36 ক'লোঁ, 899 ক'লোঁ, এইবিলাক এটা ডিজিট নহয় জানো? এণ্ড এই ডিজিটবিলাক আমাৰ এই ডেচিমেল নাম্বাৰ ছিষ্টেমতে সোমাই থকা নাই জানো? আমাৰ নাম্বাৰ ছিষ্টেম এটা আছে ন, আমি কি জানো? 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, তাৰপৰা 10 হ'ব, 11 হ'ব, 12 হ'ব। সেইটো আমি সেই নাম্বাৰ ছিষ্টেমটো ইউজ নকৰোঁ জানো, যদি আমি আল্টিমেটলি ক'বলৈ যাওঁ? তো কথাটো চাবা দেই, তো ডেচিমেল শব্দটো হৈছে ডেকা পৰা,
তো ডেকা মিন্স 10 মানে কি ডেসিমেল নাম্বাৰ সিস্টেমত 10টা ইউনিক ডিজিট থাকিব মানে কি 10টা ইউনিক ডিজিট 0 1 2 3 4 5 6 7 8 9 0 পৰা 9 লৈকে এটা ইউনিক ডিজিট তাৰ পিছত আমি জিএ নম্বৰ লব না ইহতৰ ৰিপিটিশন হ'ব আই যদি মই 10 টো কওঁ 10 1 আৰু 0 ৰিপিটিশন নহয় জানো আজি মই 1 কোটি ক লাখ ক 9 লাখ ক 9989 এই লটাৰে 9 আৰু 8 ৰিপিটিশন নহয় জানো তো আলটিমেটলি কি এনো এইবিলাক আমাক নাম্বাৰ সিস্টেম বুলি কয় এটা নাম্বাৰ সিস্টেম যাক ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ কোৱান্টিটি বা নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিবলৈ পাৰো এন্ড আমি ইন জেনাৰেল ডেসিমেল নাম্বাৰ সিস্টেম আমি ইউজ কৰি ব্যৱহাৰ কৰো আমাৰ দৈনন্দিন লাইফৰ ডেইলি লাইফ কাৰণ ইয়াত 10টা ইউনিক আছে ডিজিট হেকানে ডেসিমেল নাম্বাৰ সিস্টেম এই 10টা ডিজিট দিয়ে আমি গোটেইখিনি নাম্বাৰ আমি ৰিপ্ৰেজেন্ট কৰিবলৈ পাৰিম ক্লিয়াৰ কথাটো এতিয়া এই বস্তুটো কম্পিউটাৰ ক্ষেত্ৰত ইউজ কৰিব পাৰিম জানো কম্পিউটাৰত যদি কিবা আমি কোৱান্টিটি ৰিপ্ৰেজেন্ট কৰিব লগা হয় ডেসিমেল নাম্বাৰ সিস্টেম ইউজ কৰিব পাৰিম জানো নোৱাৰো কিয় নোৱাৰো চাবা দে মই সিম্পল কে বস্তুটো বুজাই দিছো কম্পিউটাৰ কাম কৰি যেনিবা ভোল্টেজত কাম কৰিছে কাৰণ ইলেক্ট্ৰিচিটি কাম কৰিছে তো আমি ধৰি লৈছো যে নাই ভোল্টেজত কাম কৰিছে নহয় লো ভোল্টেজ হ'ব নহয় হাই ভোল্টেজ হ'ব ইমান কিটা মাজত অপচন নাই ন আমি যদি এটা পইণ্ট যদি ৰিপ্ৰেজেন্ট কৰিব লগা হয় এই 10টা ভোল্টেজ পইণ্ট চাব লাগিব যদি আমি ডেসিমেল নাম্বাৰ সিস্টেম ইউজ কৰো তো হেতু কি হ'ব হেতু বহুত মানে কেওস হৈ যাব গোটেইখন খেলিমেলি হৈ যাব কিন্তু ইয়াৰ বিপৰীতে যদি বাইনাৰী ইউজ কৰা হয় বাইনাৰী মানে কি দুটা 0 and 1 তো এই ভোল্টেজ চাব গলে কি চাব নহয় লো ভোল্টেজ নে হাই ভোল্টেজ নহয় লো ভোল্টেজ হ'ব নহয় হাই ভোল্টেজ হ'ব নহয় 0 হ'ব নহয় 1 হ'ব সহজ হৈ গ'ল না বস্তুবিলাক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে সেইকাৰণে কম্পিউটাৰ ক্ষেত্ৰত আমি যিকোনো বস্তু ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আমি বাইনাৰীজ ইউজ কৰো কাৰণ এটা পইণ্টত আমি দুটা ভোল্টেজ চাবলৈ সহজ হয় লো হাই কিন্তু এটা পইণ্ট যদি আমি 10টাৰ ভিতৰত অপচন আছে আমাৰ ওচৰত কেনেকৈ চাবা বস্তুটো গোটেইখন খেলিমেলি হ'ব যদিও পাৰো আমি কৰিবলৈ বস্তুটো মানে কনভিনিয়েন্ট নহ'ব বুজি পাওঁ কথাটো তো আমি সেইকাৰণে বাইনাৰীজ ইউজ কৰোঁ আমি কম্পিউটাৰ বস্তুবিলাক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে কম্পিউটাৰ ক্ষেত্ৰত কম্পিউটাৰ বুলি নহয় বা যিকোনো আমি যদি আমি তোমাৰ মেচিন বুলি ক'ব পাৰোঁ আমি তো সেইকাৰণে আমাৰ সেকেন্ড এটা নাম্বাৰ সিস্টেম আমি পালো যে কি বাইনাৰী নাম্বাৰ সিস্টেম যোনটো আমাৰ মেচিনৰ ক্ষেত্ৰত ইউজ হয় যিকোনো কোৱান্টিটি ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে বাইনাৰী মিন্স 2 তো এই নাম্বাৰ সিস্টেমটোত অকল দুটা ইউনিক ডিজিট থাকিব 0 আৰু 1 ইয়াৰ ওচৰত ডিজিট আছে তো ইয়াত যদি মই যিকোনো নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিব লগা হয় অকল এই দুটা ডিজিট দিয়ে কৰিব লাগিব ইয়াত আমাক 10টা অপচন আছিলে বুজি পাইছা তো আমি ইউজ কৰি থাকো ইয়াত যদি মই ইহতৰে কম্বাইন কৰিব লাগিব যে 10 01 10 টো এটা ডিজিট 01 টো এটা ডিজিট 110 এটা ডিজিট 101 এটা ডিজিট 011 এটা ডিজিট সৰি মাই বেড মানে তেনেকুৱা নাম্বাৰ হৈ যাব যেতিয়া এটা বা দুটা ডিজিট লাগি যায় বস্তু নাম্বাৰ হৈ যাব সৰি ফৰ দ্যাট তো এটা নাম্বাৰ তেনেকৈ আমি লাখ কোটি নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিব পাৰো তো ডাটা ৰিপ্ৰেজেন্টেশন কম্পিউটাৰ ক্ষেত্ৰত এনেকৈ হয় একেবাৰে বেছ লেভেলটো কৈছে বাইনাৰী 0 বা 1 সেই 0 বা 1 বেলেগ কম্বাইন কৰি আমি বেলেগ বস্তু ৰিপ্ৰেজেন্ট কৰিবলৈ পাৰো মানে বুজি পাইছেন নে কথাটো তেনেকৈ আমি সেই কম্পিউটাৰৰ যে ইউনিট বিলাক পঢ়িছিলো 1 বিট 1 বাইট 1 কিলোবাইট 1 মেগাবাইট 1 জিগাবাইট 1 টেৰাবাইট তেনেকৈ বহুত আছে ন আৰু সেইবিলাক কি 1 বিট মানে এটা ডিজিট 0 বা 1 কিবা এটা ডিজিট হ'ব পাৰে তেনেকুৱা যদি 8টা লগ হয় তেতিয়া 1 বাইট হয় সেইকাৰণে 8 বিট বুলি কয় 1 বিট মানে এটা ডিজিট তেনেকুৱা 8টা ডিজিট যদি মই লগ কৰোঁ 01010101 এইটো কম্বিনেশ্যন এনেকুৱা আছে আৰু ঢেৰ কম্বিনেশ্যন বনিব 1010101 ঢেৰ কম্বিনেশ্যন বনিব তো তেনেকৈ যদি মই 8টা বাইনাৰী ডিজিট লগাই দিওঁ এটা বাইনাৰী ডিজিট মানে 1 বিট 8টা বিট বনি গ'ল না 8টা বিট মানে 1 বাইট তেনেকৈ 1024টা যদি বাইট লগাই দিওঁ 1 কিলোবাইট 1024 কিলোবাইট লগাই দিলে
1 মেগাবাইট বস্তুটো বুজি পাইছা না আল্টিমেট কথাটো হৈ গৈছে যে 0 বা 1 এ আছে হেবিলা কিমান ডাঙৰকৈ আমি দেখাই যে কিমান ডাঙৰকৈ থৈছো ৰিপ্ৰেজেন্ট কৰিছো তেনেকৈ আমাৰ বেলেগ বেলেগ ইনফৰমেশন ডাটাবিলাক কম্পিউটাৰ আমাৰ ৰিপ্ৰেজেন্ট হৈ থাকে বস্তুটো এটা ক্যাৰেক্টাৰ ৰাখিবৰ কাৰণে আমাক 8 বিট লাগে বা 1 বাইট লাগে কাৰণ হিমানটো কম্বিনেশ্যন থাকিব লাগিব যাতে এটা ক্যাৰেক্টাৰ ৰিপ্ৰেজেন্ট কৰিব পাৰে তো আমি এটোতে চাম পিছত আমাৰ এখন ক্যাৰেক্টাৰ মানে আস্কি ক্যাৰেক্টাৰ মই খিনি কম বুজাম বাৰু তো প্ৰত্যেকটো ক্যাৰেক্টাৰ এগেইনষ্টত প্ৰত্যেকটো কাৰণে এটা বাইনাৰী ইকুইভ্যালেন্ট দিয়া আছে যে ইমানটো বাইনাৰী ৰাখিলে এই ক্যাৰেক্টাৰটো কম্পিউটাৰ বুজিব মানে বস্তুটো বুজি পালে তেনেকৈ বস্তুবিলাক কম্পিউটাৰ বুজি পায় আজি w টিপিলে w বুজি নাপায় কেটা w ইকুইভ্যালেন্ট বাইনাৰীটো যাব সেই বাইনাৰীটো পাই গম পাব যে w দিছে বুজি পালে কথাটো সিম্পলি বুজাইছে তো বহুত ডাঙৰ টপিক হয় এতিয়ালৈকে মই সিম্পলি বুজাম তো দুটা নাম্বাৰ সিস্টেমৰ কথা বুজি পালো তো তোমালোকে এটা চোৱা মই পইণ্টটো কেলে দিলো বাইনাৰী ইউজ কৰা পইণ্টটো কি কাৰণ আমি যেহেতু ইলেক্ট্ৰনিক বস্তু তো মানে ভল্টেজৰ লগত কাম কৰিবলৈ সহজ হ'ব 0 পৰা 1 হ'ব আৰু দুটা নাম্বাৰ সিস্টেম আছে কম্পিউটাৰ ক্ষেত্ৰত অক্টেল আৰু হেক্সাডেচিমেল অক্টেলত মই কৈ দিছো অক্টেলত 8টা ইউনিট ডিজিট থাকে হেক্সাডেচিমেলত 16টা থাকে তো হেকিটা কাম আহিব জানো কম্পিউটাৰ ক্ষেত্ৰত আমি য'ত 10টা ইউনিট ডিজিট আছিলে হেতুকে ইউজ নকৰিলো কাৰণ ভল্টেজ ৰিপ্ৰেজেন্ট কৰিব দিগদাৰ হ'ব তো 8টা আৰু 16টো কেলে ইউজ কৰিম কিন্তু কম্পিউটাৰৰ ক্ষেত্ৰত ইউজ কৰা হয় যদিও কম্পিউটাৰ কাৰণে নহয় তো কাৰ কাৰণে চাবানে মই সিম্পলি বুজাইছো কথাটো তো আমাৰ এটো বাইনাৰী নাম্বাৰ সিস্টেম অকল এখিনি মই এটা অক্টেল নাম্বাৰ সিস্টেম চাবা অক্টেল নাম্বাৰ সিস্টেম অক্টেল মানে 8 মানে ইয়াত কিমানটা ডিজিট থাকিব তোমালোকৰ 8টা ইউনিট ডিজিট থাকিব 0 পৰা ষ্টাৰ্ট হ'ব 0 1 2 3 4 5 6 7 8টা ইউনিট ডিজিট এই 8টা দিয়ে যিকোনো নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিব লাগিব 267 এটো অক্টেল নাম্বাৰ হ'ব কাৰণ 2 আছে অক্টেলত 6 আৰু 7 আছে 279 নহব কেলে 9 ডিজিট তো অক্টেল নাম্বাৰ সিস্টেমত নাই বুজি পাইছা নে এতিয়া ঘৰতে চাবা দে কিন্তু মই আৰু এটা কথা মেনশন কৰি দিছো 267 তো এই বস্তুটো তোমালোকৰ ডেসিমেলতো পৰিব পাৰে কাৰণ ডেসিমেল নাম্বাৰ সিস্টেমতো গোটেইকেইটা আছিল ইভেন বেছি আছিল অক্টেলতো এইকেইটা আছে 8টা আছে তো 267 তো ক'ত পৰিছে যদি গম নাপাম নহয় ডেসিমেলত না অক্টেলত তো সেই কাৰণে ইয়াৰ বেস ইউজ কৰা হয় বেস এটা ইউজ কৰা হয় চলত বেস দিয়া হয় ইয়াত মই বেস 8 দি দিও মানে বুজিব যে এই নাম্বাৰটো অক্টেল নাম্বাৰ সিস্টেমত বিলং কৰে এগেইন যদি মই 267 এবাৰ যদি 10 দি দিও মানে 10 মানে কি এটো ডেসিমেল নাম্বাৰ সিস্টেমত বিলং কৰে তো এই বেসটো ইম্পৰ্টেন্ট বেসটো আমি দিবই লাগিব নহলে খেলিমেলি হৈ যাব বস্তুটো বুজি পালে আমি কথাটো সেই কাৰণে তোমালোকৰ যোনবিলাক ডেসিমেল নাম্বাৰ সিস্টেম বিলাকক বেস 10 নাম্বাৰ সিস্টেমক কোৱা যায় বাইনাৰী বিলাকক বেস 2 বুলি কোৱা যায় কাৰণ তাত দুটা ইউনিট ডিজিট আছে অক্টেল বিলাকক বেস 8 হেক্সাডেচিমেল বিলাক বেস 16 বুজিবনে আমি তেনেকৈ বেসটো ইউজ কৰা হয় তলত লিখাটো বেসৰ তলত লিখিব লাগিব বুজিবনে কথাটো আমি সৰি তাৰপিছত এইখিনি লগত আমাৰ ক্লিয়াৰ হ'ল অক্টেল নাম্বাৰ সিস্টেম এটা আমি হেক্সাডেচিমেল পাওঁ তাৰপিছত আমি চাম যে এইকেইটানো ক'ত ইউজ হয় যদি কম্পিউটাৰত বাইনাৰী ইউজ হয় এইকেইটা ক'ত ইউজ হয় চাবা দেই আমি আগতে হেক্সাডেচিমেলটো কমপ্লিট কৰি লওঁ হেক্সাডেচিমেল হেক্সা মানে 6 ডেসিমেল মানে 10 প্লাস কৰিলে 16 হৈ যায় হেক্সাডেচিমেল নাম্বাৰ সিস্টেম তো হেক্সাডেচিমেল নাম্বাৰ সিস্টেমত তোমালোকৰ 16টা ডিজিট থাকিব 16টা ইউনিক ডিজিট 16টা ইউনিক ডিজিট আমিতো ইউনিক ডিজিট তো 10টাহে পাওঁ কেনেকৈ 0 1 2 3 4 5 6 7 8 9 ইয়াৰ পিছত তো ইউনিক নহয় ইয়াৰ পিছত 10 আহে 10 তো কেনেকৈ ইউনিক 10 তো 1 আৰু 0 আছে তো 16 তো কেনেকৈ বনাম আমি 16 বনাবৰ কাৰণে ইয়াত ক্যাৰেক্টাৰ দি দিছে হেক্সাডেচিমেলৰ সদায় ক্যাৰেক্টাৰ থাকিব তাৰপিছত a মানে 10 b মানে 11 c মানে 12 d মানে 13 e মানে 14 f মানে 15 15 কে ৰাখিলে কাৰণ 0 পৰা ষ্টাৰ্ট হয় তো ইন টোটাল আমাৰ 16টা ইউনিক ডিজিট হৈ যাব আৰু যদি মই এনেকুৱা এটা নম্বৰ মই যেনিবা 2ab বুলি দেখো যেনিবা এটা কিমান পৰিব চিধা চিধি হেক্সাডেচিমেল যদিও বেস দিয়া থাকিব তো হেক্সাডেচিমেল নাম্বাৰ হেক্স বুলি কয় কেতিয়াবা শৰ্ট ফৰ্মত বুজি পালো আমি এতিয়া আমি বুজিছো পিছত আমি অক্টেল হেক্সাডেচিমেল আৰু ডিটেইলত যাওঁ এতিয়া আমি ওপৰৰ পইকেহে বুজিছো কথাটো
যেটালৈ আজি ডাটা ৰিপ্ৰেজেণ্টেশ্যনৰ প্ৰথম ভিডিঅ' তো এতিয়ালৈকে আমি নাম্বাৰ ছিষ্টেমবিলাক বুজিলোঁ তাত কিমানটা ইউনিক ডিজিট থাকে কেলৈ সেই নাম্বাৰ ছিষ্টেমৰ নাম সেইটো দিয়া হৈছে আমি বুজি পাবলৈ এতিয়া কথাটো হৈ গ'ল এইকেইটাতো আমি ব্যৱহাৰ নকৰোঁ আমি দৈনন্দিন ডে টু ডে লাইফত আমি ডেচিমেল নাম্বাৰ ছিষ্টেমে বুজি পাওঁ তো এইকেইটাও আমাৰ জেনেৰেলি মেচিনৰ ক্ষেত্ৰতে ইউজ হয় কিন্তু কেতিয়া ইউজ হয় মেচিনেতো বাইনাৰী বুজি পায় এইটো দিনে দেখোন এই ভল্টেজ 8টা চাব লাগিব এইটো দিনে 60 চাব লাগিব আৰু খেলি মেলি কিন্তু এইটো একচুৱেলি মেচিনৰ কাৰণে যদি হয় কিন্তু আমাক হেল্প কৰিবলৈ বনোৱা হৈছে ফৰ হিউমেন কেনেকৈ তুমি এতিয়া 1 KB ধৰা 1 KB কিমান থাকে 1024 22 থাকে আকৌ ইয়াক আমি 8ৰে ইনটু কৰিব লাগিব 1024 ইনটু 8 কৰিব লাগিব তেতিয়া আমি যিমানটা বিট পাওঁ যিমানটা বিট পাওঁ তো বিট মানে এটা বাইনাৰী ডিজিট নহয় জানো তো ভাবা 1024 ইনটু 8 কিমান ডাঙৰ নম্বৰ এটা হ'ব সিমানবাৰ আমি 011101 আমি লিখি থাকিম নে কিমান দীঘল হৈ যাব আল্টিমেটলি সেইটোৱে হয়গে বাইনাৰী কনভাৰ্ট হ'ব কিন্তু আমি লিখি থাকিম নেকি ইমান বা আমি বস্তুটো যেতিয়া পঢ়িম বা আমি চাম তো আমি ইমানগাল পঢ়ি থাকিম নেকি বাইনাৰী তো যাতে সেই বাইনাৰীটো আমি শ্বৰ্ট কৰিব পাৰোঁ মানে কম্পিউটাৰে বাইনাৰী বুজি পাব একেবাৰে বেছ লেভেলত সেই বাইনাৰী বুজি পাব কিন্তু তাক আমি শ্বৰ্ট কৰিব পাৰিম সেইকাৰণে আমাৰ অক্টেল আৰু হেক্সাডেচিমেল নাম্বাৰ ছিষ্টেমকেইটা আমাক ইউজ কৰা হয় বুজি পালে কথাটো আমি তো তোমালোকৰ যদি অক্টেল নাম্বাৰ ছিষ্টেম চাব লগা যায় তো বহুত চাবা দে যেতিয়া আমি এটা নাম্বাৰ ছিষ্টেমৰ পৰা এইটো নাম্বাৰ ছিষ্টেমলৈ কনভাৰ্ট কৰিম তেতিয়া আমি ইন ডিটেইলত বুজি পাম কথাটো কিন্তু এটা কথা জানিছোঁ এতিয়া এই দুটা নাম্বাৰ ছিষ্টেম যদিও মেচিনৰ ক্ষেত্ৰত ইউজ কৰা হয় কিন্তু মানুহক হেল্প কৰিবলৈ বনোৱা গৈছে তাতে আমি বাইনাৰীখিনি শ্বৰ্ট কৰিব পাৰোঁ যদি বুজি পালে কথাটো তো সেইটো ধৰণে আমাৰ এই নাম্বাৰ ছিষ্টেমকেইটা ইউজ কৰা গৈছে তোমালোকে চিন্তা কৰিব নালাগে অক্টেল হেক্সাডেচিমেল বাইনাৰী আমি আকৌ ডিটেইলছত যাওঁ এই চেপ্টাৰটো গোটেইটো এই নাম্বাৰ ছিষ্টেমতে ভৰি আছে মই তোমালোকৰ যাতে প্ৰথম দিনাখন আজি একো কনফিউজন নহয় সেইটো কাৰণে মই চিম্পলি 4টা নাম্বাৰ ছিষ্টেমৰ বিষয়ে ক'লোঁ এণ্ড নেক্সট আমি আজি যদি শিকিম যে আমাৰ যদি ডেচিমেল নাম্বাৰ এটা থাকে সেইটো বাইনাৰীলৈ বা বাইনাৰী নাম্বাৰ এটা ডেচিমেললৈ আমি কেনেকৈ কনভাৰ্ট কৰিব লাগে তো আজিৰ ভিডিঅ'ত আমি অকল সেই বস্তুটোৱে চাম নেক্সটৰ পৰা আমি লাহে লাহে লেভেল আপ কৰি যাম আজি আমি 4টা নাম্বাৰ ছিষ্টেম বুজি পালোঁ ক'ত ইউজ হয় কেনেকৈ ইউজ হয় সেইটো বুজি পালোঁ এতিয়া আমি চাওঁ যে এটা পাৰ্টিকুলাৰ নাম্বাৰ ছিষ্টেম ডেচিমেল মানে আমাৰ বুলি কওঁ যাতে আমি বুজিবলৈ সহজ হয় কাৰণ আমি দৈনন্দিন জীৱনত ডেচিমেল নাম্বাৰ ছিষ্টেম ইউজ কৰোঁ আমাৰ নাম্বাৰ ছিষ্টেম ডেচিমেল নাম্বাৰ ছিষ্টেমৰ পৰা বাইনাৰী নাম্বাৰ ছিষ্টেমলৈ কেনেকৈ কনভাৰ্ট কৰোঁ পৰীক্ষাত যদি আমাক দি দিয়ে বোলে এনেকৈ দি দিলে মানে 237 10 এইটো আছে কিহত আছে 10 বেছ মানে ডেচিমেলত আছে আমাক কৈ দিলে যে ই বাইনাৰীত কিমান হ'ব আমিতো উলিয়াবলৈ জানিব লাগিব সেইটোকে উলিয়াবলৈ চাওঁ বলা কেনেকৈনো উলিয়াই একচুৱেলি তুমি জাষ্ট একেবাৰে চিম্পল এটা চাই লওঁ যে এটা নম্বৰ যদি ডেচিমেলত থাকে তাক আমি বাইনাৰীলৈ কেনেকৈ নিব পাৰোঁ ইয়াৰ একচুৱেলি দুটা মেথড আছে এখন আমাক এখন মানে টেবুল এখন টেবুল যে বাইনাৰী বা ডেচিমেল নম্বৰটো বাইনাৰী ইকুইভেলেণ্ট কি হয় সেইখন আমি মনত ৰাখিব লাগে সেই প্ৰচেছটো আমি নেক্সট ভিডিঅ'ত চাম আজি এটা মানে ৰিপিটিং এটা মানে ডিভিজন মেথড এটা আছে তোমাৰ ৰিপিটিং ডিভিজন মেথড মই এইটো বুলি কওঁ কাৰণ বহুত ক্ষেত্ৰত তোমালোকে বেলেগ বেলেগ ধৰণে দেখিবা তো ৰিপিটিং ডিভিজন মানে আমি বাৰ বাৰ ডিভাইড কৰি থাকিব লাগে সেইকাৰণে ৰিপিটিং ডিভিজন মেথড চাবা দেই মই যেনিবা একেবাৰে সৰু নাম্বাৰ লৈছোঁ আমাৰ যিহেতু প্ৰথম কৰিবলৈ আমাৰ সহজ হ'ব যেনিবা মই 57 তো 57ৰ বেছ দিয়া আছে তলত 10 মানে এইটো তোমালোকৰ ডেচিমেল নাম্বাৰ ছিষ্টেম এতিয়া বাইনাৰী নিবলৈ হ'লে আমি ডিভাইড কৰিব লাগে সদায় যদি আমাৰ ওচৰত ডেচিমেল থাকে বাইনাৰী নিবলৈ হয় ডিভাইড কৰিব লাগিব আমি মই সেইটো ট্ৰিকটো দিম এতিয়া ক'ত ইনটু কৰিব লাগে কিছুমান ক্ষেত্ৰত মাল্টিপ্লিকেশ্যন কৰিব লাগে কিছুমানত ডিভিজন কৰিব লাগে এইটো মই কৈ দিম পিছত কাৰণ আমি এইটো চাওঁ যে ইয়াৰ বাইনাৰী ইকুইভেলেণ্ট কিমান হ'ব তো নিউজত কি আহিলে বাইনাৰী বেছ কিমান 2 তো 2 দি ডিভাইড কৰি থাকিব লাগিব নাম্বাৰটো কি 57 তো 57ক যদি 2 দি ডিভাইড কৰোঁ কথাটো কি হ'ল তুমি ৰিমাইণ্ডাৰটো চাব লাগে ডিভাইড কৰি কিমান পাইছোঁ না ৰিমাইণ্ডাৰ কিমান থাকি গৈছে একচুৱেলি তো আমি চবেই জানো ৰিমাইণ্ডাৰ কি সেইটোতো আমি অলৰেডি জানোৱেই
তথাপি মই একবাৰ কৈ দিছো যে ৰিমাইণ্ডাৰ মানে ডিভাইড কৰি পেলাই কিমান থাকি যায় আৰু যদি মই 5 ক 2 দি ডিভাইড কৰো 5 ক 2 দি ডিভাইড কৰিলে আমাৰ আনসাৰ তোমালোক কি হ'ব আনসাৰ তোমালোক 2.5 আহিব কিন্তু আমাক সেই পইণ্টত লিখিবকে নালাগে বাকি কিমান থাকি যায় আমি যদি 5 ক 2 এ ডিভাইড কৰো ডাইৰেক্ট না যায় একেবাৰে ওচৰ কিমান লৈকে যাব 4 লৈকে যাব তো 4 লৈ গলে কিমান বাৰ গল 2 2 গুণ 4 বাকি কিমান থাকিলে 4 পা 4 লৈকে গল আমাৰ আছিল 5 কিমান বাকি থাকিলে 1 হেই ৰিমাইণ্ডাৰটো উলিয়াব লাগে আমি বস্তুটো বুজি পালে কথাটো কিমান বাকি থাকি যাব যদি ডাইৰেক্ট গুছি যায় 0 বাকি থাকে যদি ডাইৰেক্ট না যায় তো 1 বাকি থাকে কত 2 দি ডিভাইড কৰিলে বস্তুটা এটা 57 ক ডাইৰেক্ট যাব জানো না যায় আমি 2 দি ডিভাইড কৰিব জানো সবে তাৰে 7 আছে না যায় কিবা যুগ্ম বা ইভেন নাম্বাৰ থাকালে গল তো 57 না যায় তো কি হলে যাব সেই 50 মই আমি ইমানকে ইমান চিন্তা কৰি দিব লাগে সহজে 56 লৈকে যাব কাৰণ 57 লৈকে না যায় 56 ক আমি কি হেদি 2 দি ইনটু কৰিলে 56 পাও আমি হেতু বস্তু সাইড লৈ যাব তো আমি সো একেবাৰে কথা বস্তুটো আমাৰ কিমান কি 28 মানে তো 28 এদি আমি 2 ইনটু কৰি 56 পাম তো কিমান বাৰ গল 28 বাৰ গল কিন্তু 56 লৈকে গল ডাবল লিখে কি হলে 57 কিমান বাকি থাকিলে 1 হে 1 তো আমি এই কিনাৰত লিখিম এ ডিভাইডৰ কিনাৰে লিখিম হে ৰিমাইণ্ডাৰ কিটা হে আমাক দৰকাৰ হ'বগে পিছত নেক্সট আমি আকৌ ইয়াক ডিভাইড কৰিম 2 দি হেগানে ৰিপিটিং ডিভাইড তে বাৰবাৰ ৰিপিট কৰি থাকিম এবাৰ 28 ক ডিভাইড কৰিম 28 ক 2 দি যায় নেকি যাব 14 টাইম যাব পুৰা ডাইৰেক্ট গুছি গল ডাইৰেক্ট যদি গুছি যায় কিমান বাকি থাকিলে 0 কাৰণ ডাইৰেক্ট গুছি গল বস্তুটো বুজি পালানে আকৌ আমি 14 ক কৰিম 14 ক যাব নেকি 2 এ যাব কিমান বাৰ যাব 7 বাৰ যাব বাকি থাকিলে নেকি মানে থাকে ডাইৰেক্ট গুছি গল তো 0 পাতিম কিনাৰত দেন এটা 7 ক 2 দি যাব নেকি না যায় কিমান লৈকে যাব 6 লৈকে যাব তো 3 2 গুণ 6 কিমান বাকি থাকিলে 1 বাকি থাকিলে দেন এগেইন 3 ক 2 এ যাব নেকি না যায় কিনে কিমান যাব 2 লৈকে যাব ন এবাৰটো যাব কিমান বাকি থাকে তালে 1 বাকি থাকিলে এতিয়া লাষ্টৰ স্টেপটো চাবা দেই লাষ্টৰ স্টেপটো মই বুজাই দিছো কিন্তু আমি সহজে কৰিব পাৰিম 2 মানে 1 ক 2 দি যাব নেকি কেতিয়াও না যায় কাৰণ 2 ক যদি আমি এগুণ ইনটু কৰিলে 2 এ পাই যাব দেখোন 1 ক কোনো পইতে না যায় মানে কি 2 0 বাৰ যাব 0 বাৰ যাব এবাৰো না যায় মানে এবাৰো না যায় মানে কাৰণ এটা সৰু হয় সদায় ডিভাইড কৰা যদি এটা সৰু হয় মানে এবাৰো না যায় তো 0 বাৰ যাব কিমান বাকি থাকিলে 1 বাকি থাকিলে তো যদি তোমালে একেবাৰে হেকৰ স্টেপটো পাই যোৱা ন সদায় যদি ডিভাইড কৰাতে এটা সৰু হয় তো 0 বাৰ যাব এন্ড জি থাকে আমি হেতুকে পাতি দিম কিনাৰত বুজি পাই গল আমি এটো আনসাৰ ওলাই গল নে এতিয়া আমি এই বস্তুটো লিখি দিলে হৈ যাব এটোৱে আমাৰ বাইনাৰি ইকুইভ্যালেন্ট বস্তুটো উল্টাকে লিখিব লাগে আনসাৰটো কি হৈ যাব 1 1 1 0 0 1 0 0 1 তো এটো আমাৰ কি বাইনাৰি ইকুইভ্যালেন্ট তলত বেস কি দিব লাগিব 2 দিবলে মানে 57 তো যদি আমি বাইনাৰিলে নিও কিমান হ'ব 1 1 1 0 0 1 বুজি পালা এটা ডেসিমেল নাম্বাৰ সিস্টেমত বাইনাৰিলে কেনেকৈ নিব পাৰিলো এটো হৈছে ৰিপিটিং ডিভিজন মেথড আৰু এটা মেথড আছে তাত আমি এখন টেবুলৰ সহায় লৈ নিম তাত আমি ডিভাইড কৰি দিব নালাগে এনেকৈ বুজি পালো আমি এইখিন লগতে ডাউট নাই আজি জাস্ট স্টার্ট কৰিছো কাৰণে মই তোমাক ইমানো এটা মই প্ৰেছাৰ দিব বিচাৰা নাই জাস্ট সিম্পলি বুজা কথাটো যে কেনেকৈ নিলো নেক্সট ভিডিও বা আমি অকল প্ৰেক্টিস কৰি গৈ থাকিম বুজি পালা কথাটো ওকে বুজি পালো আমি কথাটো যে উল্টাটো চাও যিমান ডাঙৰ নম্বৰ থাকে ইমান ডাঙৰ নম্বৰ দিলে যেনিবা এনেকৈ কৰি থাকিব লাগিব ডিভিজনটো দীঘল হৈ যাব যেনিবা কিন্তু এনেকৈ কৰি থাকিব লাগিব এটা কথা তোমালোকে মন কৰিছা নে যে 2 দি যেতিয়া ডিভাইড কৰা নহয় ৰিমাইণ্ডাৰ 0 ওলাব নহয় 1 ওলাব তাৰ বাহিৰে ৰিমাইণ্ডাৰ নোলাই কেলে কাৰণ এটা বস্তু তুমি 2 দি ডিভাইড কৰিলে এই দুঘাতকে যাব নহয় নাম্বাৰটো ডাইৰেক্ট হৈ যাব নহয় না যাব তেতিয়া 1 থাকিব নহয় 0 থাকিব বস্তু বুজিবা তো মানে জুনে তো মানে ডিভিজন কৰি থাকা আমি তো হৰবে কৰি আছো না বুজি পাম এইটো বস্তু তো বুজি পালো ডেসিমেল আৰু বাইনাৰি নিব হলে ডিভিজন এনেকৈ কৰিব লাগে ক্লিয়াৰ উল্টাটো চাও আমি তো উল্টাটো কি হল যদি আমাক বাইনাৰি পা যদি ডেসিমেললৈ নিব দিয়ে বাইনাৰি পা যদি ডেসিমেললৈ নিবলে দিয়ে এটো আৰু সিম্পল ইয়াত খালি আমি মাল্টিপ্লিকেশন কৰিব লাগে বাইনাৰি বলে 10110 দিয়া আছে এটো বলে আমাক ডেসিমেলত কিমান হ'ব সুধিছে একদম সিম্পল কথা আগটো ডিভাইড কৰিছিলো ইয়াত আমি ইনটু কৰিম বুজি পালে কথাটো ইনটু কেনে কৰিম কিহেদি ইনটু কৰিম
সদায় বেছ মনত ৰাখিব লাগে বেছ কি 2 2ৰ পাৱাৰ চাবা দে কথা সিম্পল মই বুজাই দিছো এইটো বাইনাৰী ডিজিট আছে প্ৰথমত কিমান আছে প্ৰথমত 1 আছে তো 1 কাটিলো 1 টো কি হয় ইনটু কৰিম বেছ কিমান 2 ইয়াৰ পাৱাৰ চাবা দে যিমানটা ডিজিট থাকে সিমানটা পাৱাৰ যদি 0 পৰা ষ্টাৰ্ট কৰে এটো ডিজিট 0 পাৱাৰ 1 2 3 4 মানে 2 to the power 4 আমি হে পাওপিনৰ পৰা ষ্টাৰ্ট কৰিলে হৈ যাব মোস্ট সিগনিফিকেন্টলি যাব লাগে বুজিব না আমি কথাটো 2 to the power 4 আগত প্লাস আহিব নেক্সট ডিজিট কি আছে 0 আছে 0 লগত কি ইনটু হ'ব বেছ 2 হয় কারণ 2 পা তেনলে লিখছো 2 to the power এবাৰ 4 আছে তো কিনাৰটো কিমান হ'ব 3 হ'ব ন এটো উলিয়াবলে একেবাৰে সহজ প্লাস নেক্সট কি আছে 1 আছে 1 into 2 to the power 2 এনে কৰি দিও এটা সিম্পল লাইন নেক্সট আও কি আছে 1 আছে 1 into 2 to the power 1 plus একত কি আছে 0 0 into 2 to the power 0 বুজি পালো আমি একেবাৰে সহজ কথা এতিয়া জাস্ট আমি কি ম্যাথ মানে এতিয়াটো ইয়াৰ পিছত তো ম্যাথ সে গুটেখিনি 1 into আমি নেক্সট স্টেপ কি ভাঙিম পাৱাৰ কেটা ভাঙিম 2 to the power 4 মানে কি যিকোনো ওপৰত পাৱাৰ থকা মানে কি হেতুকে হেবাৰ ইনটু হৈ থকা 2 to the power 4 মানে কি 2 to 4 বাৰ ইনটু হৈ আছে 2 2 4 4 2 9 8 2 হল তো 2 to the power 4 মানে কি 16 প্লাস ইয়াৰ 2 to the power 3 মানে 8 কিন্তু 0 লগত ইনটু কৰিলে কি হ'ব 0 হ'ব তো ভাঙিব দৰকাৰ নাই তো 0 লগত ইনটু মানে সদায় 0 এইবিলাক পাই থাকিব দৰকাৰ নাই প্লাস 1 into 2 to the power 2 মানে কি 2 to the power into 2 into 2 4 plus 1 into again 2 to the power 1 মানে কি 2 to এবাৰে 2 হ'ব plus 0 আছে মানে 0 হৈ যাব আলটিমেটলি কিন্তু 2 to the power 0 মানে কিমান 1 যিকোনোৰ ওপৰত যদি 0 পাৱাৰ থাকে সদায় ৰিজাল্ট 1 এ হ'ব নো ম্যাটাৰ হোৱাট যিকোন থাকে তো ইয়াত আলটিমেটলি 2 to the power 0 মানে 1 হ'ব কিন্তু 0 লগত ইনটু মানে 0 আলটিমেটলি তো এখানে আমি 0 এ পাতিম বুজি পালো আমি নেক্সট আমি কি এটা ইনটু কৰি দিব লাগে 1 into 16 16 0 কেটা আতৰা মানে আমি যদি অপাই দিও 1 into 4 4 plus 1 into 2 তো এটা থাকি গল 16 4 20 22 মানে 22 বেস কিমান 10 তো বাইনারি এটো বাইনারি আমাৰ আজি ডেসিমেল ইকুইভ্যালেন্ট চাবলে যা আমাৰ 22 হ'ব বুজি পালা কথাটো একেবাৰে সিম্পল ওয়েত আমি চালু আজি ডেসিমেল বা বাইনারি বা ডেসিমেল কি হ'ব নেক্সট ভিডিও পা আমি ডেসিমেল বাইনারি বিষয় আর কেটামান কথা জানিব লগিয়া আছে ডিটেইলছত জানিম দেন আমি ইটো নাম্বার সিস্টেম অলপ খেলি থাকিম যে ডেসিমেল নাম্বার বা অক্টেল লা কেনেকে নিয়ে অক্টেল পা ডেসিমেল কেনেকে নিয়ে বা ডেসিমেল পা হেক্সাডেসিমেল কেনেকে নিয়ে হেক্সাডেসিমেল পা ডেসিমেল কেনেকে নিয়ে যত তোমালোকৰ ডেসিমেল ইনভলভ থাকিব ন প্ৰসেস একেটাই থাকিব আজি বাইনারি পা ডেসিমেল নিছো নেক্সট যদি আমাৰ অক্টেল থাকিলে দেন অক্টেল নাম্বাৰ থকা হলে এই দুই জায়গাত 8 হৈ গলতন অকল হেতুৱে চেঞ্জ হলতন বাকি একো চেঞ্জ নহয় আগৰ প্ৰসেসটো যদি উল্টা হলতন দেন ডেসিমেল বা অক্টেল আনিব লগা হলতন আগত আমি কি 2 দি ডিভাইড কৰিছিল তা 8 দি ডিভাইড কৰিব লাগিব হেক্সাডেসিমেল থাকিলে 16 দি কৰিব লাগিব এনেকে থাকিলে হেক্সাডেসিমেল থাকিলে 16 থাকিব লাগিব বুজি পালা যত তোমালোকৰ ডেসিমেল ইনভলভ থাকিব তাত অকল বেসটোহে চেঞ্জ হ'ব বাকি প্ৰসেস একে থাকিব বুজি পালো আমি কথাটো তো নেক্সট ভিডিওত চাম আমি গোটেইখিনি ডাটা ৰিপ্ৰেজেন্টেশন চাম আমাৰ মেবি 3-4 মান ভিডিও হ'ব এই চেপ্টাৰটো খতম হ'ব বস্তুটো তোমাৰ ভাল লাগিব এবাৰ বুজি গলে কৰিবলৈ সহজ তো ঠিক আছে লগ পাইছো নেক্সট ভিডিও থ্যাংক ইউ